मोनसे बिराद माने सावरायथु जागासिनो दङ चर्चा जागासिनो दङ जे दायो राभा हासंनि CM टंकेश्वर राभानि बिमुंखौ लानानै टाइटेलखौ लानानै बिराद माने चर्चा जागासिनो दङ आरो बे समाव बे चर्चाया मानि थाखाय जादों आं नैबे समाव मिथिनो नाजागोन जे दुलाराय राभा फरायसा आफादनि बोसोनगिरि दङ बारग' आफादगिरि दानि बोसोनगिरि निपेन खान्दा दं बिथांनिफ्राय नैबे थोंजोङै बे जिथु माने दायो खोब सावरायनाय जादों बे टंकेश्वर राभाया राभा जाथिनि सुबुं नङा उमुगनिसो बेबायदि माखासे बुंनायखौ नुगासिनो दङ थोंजोङै आं नैबे समाव बिथांनिफ्राय मिथिनो नाजागोन नमस्कार जनायछु जिहेतु बर्तमान সময়ত আমি দেখিছো যে যে রাভা জাতি উত্থানৰ ক্ষেত্ৰত মহৎ অৰিহণা আছে সেইজন নেতাক আজি মানে ৰাভামূলীয় ব্যক্তি নহয় তেনেকুৱা চৰ্চা হৈছে আপুনি বৰ্তমান যিহেতু আৰচুৰ উপদেষ্টা হিচাপে কি পৰামৰ্শ না ময়ো লক্ষ্য কৰিছো যে এইকেইদিনত সমূহে একদম চৰ্চিত বিষয়টো হৈছে যে টংকেশ্বৰ ৰাভা নহয় শৰণীয়া এনেকৈ আছে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে যিগৰাকী ব্যক্তিয়ে ৰাভা জনগোষ্ঠীটোক একত্ৰিত কৰি ৰাভাসকলে সাংবিধানিক অধিকাৰ পোৱাৰ ক্ষেত্ৰত তেখেতৰ ইমান অৰিহণা আছে ইমান দীঘলীয়া দিন তেওঁ সংগ্ৰামখনৰ লগত জড়িত থাকি আমাৰ দৰে নিউ জেনেৰেশ্যনকো সম্পৃক্ত কৰাই কেনে মানে আন্দোলনটোক এটা গণমুখী কৰাত তেওঁৰ অৰিহণা আছে সেই ব্যক্তিগৰাকী কি ভিত্তিত তেখেতে ৰাভা নহয় শৰণীয়া বুলি কৈ আছে এই কথাবিলাক মই বুজিব পৰা নাই সেইকাৰণে মই মোৰ ফালৰ পৰা ক'ম যে আজিৰ তাৰিখত অসম চৰকাৰে এটা কথা কৈছে যে শৰণীয়া বুলি কিনে আমি কাষ্ট চাৰ্টিফিকেট এছচি আমি দিব নোৱাৰোঁ তেওঁলোকে কছাৰী মূলীয় হয় নাই ৰাভা হ'ব ৰাভা অঞ্চলৰ ৰাভা হ'ব বড়ো অঞ্চলৰ বড়োৰ পৰাই যোৱা হ'ব গতিকে টংকেশ্বৰ ৰাভাই ৰাভাৰ পৰা শৰণীয়া হ'ব পাৰে কোনোবা অঞ্চলত তেখেতৰ দেউতা হ'ব পাৰে ভাইটি হ'ব পাৰে কিন্তু তেখেতে আজিৰ তাৰিখত তেওঁৰ অৰিজিনটো ৰাভাই হয় আৰু তেখেতে শৰণীয়াই হ'ল দে মই মানি ল'লোঁ কিন্তু শৰণীয়া ব্যক্তিগৰাকীয়ে ৰাভা জনগোষ্ঠীটোক একত্ৰিত কৰাৰ ক্ষেত্ৰত যিখিনি কৰিছে অন্য কোনোবাই কৰিছে বুলি মোৰ বিশ্বাস নহয় আৰু নিপেন খাণ্ডা আমাৰ ইয়াৰ ওদালগুৰিৰ পৰা ক'ব গ'লে ডক্টৰ সুভাষ ৰাভা হৰকান্ত ৰাভা বাবুলদা আৰু ৰতনদাৰ বাহিৰে বাকীখিনিক উলিয়াই নিয়াৰ ক্ষেত্ৰত টংকেশ্বৰ ৰাভাৰ যিখিনি অৰিহণা কোনোবাই কৰিব পাৰিছে বুলি মোৰ মনে নকয় মই আটাইতকৈ দুখিত হৈছোঁ যে ৰঞ্জন কুমাৰ ৰাভা আচলতে ভেঞ্চাৰ স্কুলৰ তেখেত এজন শিক্ষক হয় তেখেতক নিখিল ৰাভা ছাত্ৰ সন্থাই মই সভাপতি হৈ থকাৰ সময়ত তেখেতৰ স্কুলবিলাক মানে চৰকাৰে ল'ব লাগে BTCত যেনেকৈ চিচিডল এৰিয়াত অগ্ৰাধিকাৰ দি কেনে ভেঞ্চাৰ স্কুলবিলাকক চৰকাৰীকৰণ ব্যৱস্থা কৰিছে ৰাভা হাছঙতো কৰক আমি কোৱাইছোঁ য'ত টংকেশ্বৰ ৰাভাই পেট্ৰনাইজ কৰিছে সেইগৰাকী ব্যক্তিক তেখেতে আজিৰ তাৰিখত কিবা ৰাভা নহয় শৰণীয়া হয় এই কথাবিলাক কোৱাৰ আগতে মই ভাবোঁ তেখেতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পৰা আহি কিনে চোৱাটো ভাল যে আজিৰ তাৰিখত বহুত মানুহ দাস ডেকা আছে কিন্তু তেওঁলোকৰ অৰিজিনটো ৰাভাই হয় গতিকে তেওঁলোকে এতিয়া ক'ত যাব ৰঞ্জন ৰাভাই বিচাৰিছে নেকি যে উত্তৰ পাৰত বসবাস কৰা ৰাভাসকলক ভাগ হোৱাটো আপুনি আচৰিত পাব যে মোৰে বহুত সতীৰ্থ আছে কাৰোবাৰ দাস লিখে কাৰোবাৰ ডেকা লিখে কিন্তু তেওঁলোকে অৰিজিনেলি ৰাভা হয় আমাৰো মাজতে কোনোবা ডেকা লিখা আমাৰো মাজত আছে কিন্তু তেওঁলোকে ৰাভা হয় আমি ৰাভা যে আজিৰ তাৰিখত আমাকো তই বড়ো হে তই ডেকা হে বুলি কৈতো লাভ নাই গতিকে এনেকুৱা ধৰণৰ তুলুঙীয়া মন্তব্যৰে তেখেতে তেওঁ আচলতে এটা ৰাজনৈতিক মুনাফা আদায় কৰিব ৰঞ্জন ৰাভাই মানে কেতিয়াবা মনে ৰমেন সিঙৰ কথা উল্লেখ কৰে যে মানে গোৱালপাৰাত শাসন কৰিব পৰা হয়তো ব্যক্তি নথকা বা থকাৰ কাৰণে তেওঁলোকে হয়তো উত্তৰ পাৰৰ পৰা গৈ দক্ষিণত থকাৰ কাৰণে হয়তো ক'ৰবাত হয়তো ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে নেকি যে ইলেকশ্যন যিহেতু হয়তো আপুনি জানিব যে এটা জাতীয় সংগঠনে কোনোদিন অঞ্চল ভেদে কাম নকৰে উত্তৰ পাৰ দক্ষিণ পাৰ বুলি কিনে আমাৰ জাতীয় সংগঠনত তেনেকুৱা ধৰণৰ কোনো লোকেশ্যন ৱাইজত আমি নাচাওঁ যে যিগৰাকী ব্যক্তিৰ বিচক্ষণতা আছে যিগৰাকী ব্যক্তিয়ে সকলো শ্ৰেণীৰ মানুহক চাব পাৰে সকলো শ্ৰেণীৰ মানুহক জড়িত কৰে কাৰণে আন্দোলনখনক শক্তিশালী ৰূপত নিব পাৰে তেনেকুৱা ব্যক্তিবিলাকৰ লগত জাতীয় সংগঠনবিলাকক থাকে আৰু ৰঞ্জন ৰাভাৰ নিচিনা নিকৃষ্ট নেৰ' মাইণ্ডেড মানুহবিলাকে এই চিন্তাবিলাক কৰে মই জানো যে ৰঞ্জন ৰাভাই চিফ হ'লেও তেওঁ কেৱল এই ভেঞ্চাৰ স্কুলে চাবই তাত আমাৰ কাৰোবাৰ শ্বহীদ ঘোষণা আমাৰ কৰিবলগীয়া আছে তাত আমাৰ মানে শিক্ষা অনুষ্ঠানটোক এটা মানে তাত জনজাতীয় অঞ্চলবিলাকত এতিয়াও শিক্ষিত নহয় কাৰণে আমি চৰকাৰীকৰণ আমি কৰিব পৰা নাই এইবিলাক দিশ তেওঁৰ নহয় চিফ ছাৰে কোৱাৰ ধৰণে ময়ো বিশ্বাস কৰোঁ আচলতে তেওঁ ভেঞ্চাৰ স্কুলৰ টিচাৰবিলাকক পইচা দিবৰ কাৰণে ছাৰৰ পৰা পইচা বিচাৰিছে নাই চৰকাৰীকৰণ কৰি দিব বিচাৰিছে যিটো ব্যৱস্থা টংকেশ্বৰ হাতত নাই তো আল্টিমেটলি তেখেতৰ এটা মানে তাৰ এটা ভিতৰুৱা কিবা এটা ইণ্টেনশ্যন আছে গতিকে তেনেকুৱা এজন ব্যক্তিক আমি হিৰো বনাই লাভ নাই তেনেকুৱা ব্যক্তিক আমি উচিত শিক্ষাৰে শিক্ষিত কৰি তেওঁ যদি বুজি পোৱা নাই আমি বুজাব লাগে তেওঁৰ ৰাভা মানুহে হয় আমি ৰেচপেক্ট কৰোঁ সন্মান কৰোঁ বুজি পোৱা নাই বুজাই কিনে আমি লগত ৰাখিব লাগে কিন্তু আজিৰ তাৰিখত মানে বিভিন্ন যিটো ছাত্ৰ সংগঠনৰ লগতে ৰাভা জাতীয় সংগঠন আছে তেখেতসকলে কিন্তু মানে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সেইটো এটা দুখজনক হয় তাৰমানে জাতীয় সংগঠনবিলাক
সকলোৱে বিচাৰে যে আমি সকলো শ্ৰেণীৰ মানুহক একত্ৰিত কৰি কিনে আন্দোলনটোক লৈ যাম। ৰঞ্জন ৰাভাও ৰাভা, টংকেশ্বৰো ৰাভা, নিপেন খান্দাও ৰাভা, কাকো বাদ দি আমি যিহেতু আমি যাব নোৱাৰোঁ, যে সকলোকে বুজাই বাঢ়াই আমি এটা লেভেলত এটা পইণ্টত যাবৰ কাৰণে যাতে সংগঠনবিলাকে কাম কাজ কৰিছে। কিন্তু মই দেখিলোঁ যে এনেকৈ আৰু নীৰৱতা অৱলম্বন কৰি লাভ নাই। ৰঞ্জন ৰাভাৰ নিচিনা মানুহক আমি উচুটনি দিলে তেওঁ সমাজখনক ভাগ ভাগ কৰিব, ৰাভা জাতিক অন্য জাতিৰ তুলনাত একদম সৰু জাতি হিচাপে তেওঁ প্ৰতিপন্ন কৰিব। গতিকে ইয়াত নীৰৱতা অৱলম্বন কৰি লাভ নাই। সঁচাটো সঁচা, ভয়েৰে নহয় সাহসেৰে জাতিটোক আগবঢ়াই লৈ যোৱাৰ এই সময়, প্ৰতিশ্ৰুতিৰে নহয় কামেৰে আগবাঢ়ি যোৱাৰ সময়, যিটো উদাহৰণ টংকেশ্বৰ ৰাভাই দেখুৱাই আছে। সেই নীতি আদৰ্শক লৈ কিনে আমাৰ নৱপ্ৰজন্মক আমি লৈ যাব বিচাৰোঁ। কিন্তু ৰঞ্জন ৰাভাই কি ভাঙনমুখী চিন্তা ইয়াত আনিছে মই বুজি পোৱা নাই। হয়, অতি মানে দুখজনক, যিহেতু দেখিছোঁ আমি যে ছ'চিয়েল মিডিয়াত মানে যথেষ্ট তোলপাৰ লগাইছে যে ৰঞ্জন ৰাভাই বৰ্তমানৰ যি ৰাভা হাছঙৰ CM টংকেশ্বৰ ৰাভাৰ যিটো জাতীয় পৰিচয়, সেই জাতীয় পৰিচয়ক লৈ যিটো তোলপাৰ লগাইছে, সেইটো সঁচাকৈ মানে দুখজনক। আমাৰ জনজাতীয় লোক সংগঠনৰ বাবে লোকসকলৰ কাৰণে এটা দুখজনক। গতিকে সেইটো বিচাৰ্যৰ বিষয়। কিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ বিভিন্ন ৰাভা জাতীয় সংগঠন আছে, তেখেতসকলে কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সেইটো এটা নীৰৱতা। আৰু এই মুহূৰ্তত আমি আৰচুৰ উপদেষ্টা নিপেন খান্দাৰ পৰা আমি সেইখিনি জানি ৰিয়েকশ্যনটো জানিব পাৰিলোঁ। বেনিকায়াং বিজাংচিম সাবাইকৰ বাউবাই নুবাই থাকে। একচুৱেলি এইটো উত্তৰ পাৰ দক্ষিণ পাৰ বুলি নহয়। টংকেশ্বৰৰ যিখিনি বিচক্ষণতা, টংকেশ্বৰৰ ৰাজনৈতিক যিখিনি বিচক্ষণতা আছে, সাংগঠনিক যিখিনি অভিজ্ঞতা আছে, এই অভিজ্ঞতাৰ তুলনাত ৰঞ্জন ৰাভা জিৰো। গতিকে ৰঞ্জন ৰাভাৰ এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁ এই কামবিলাক কৰিছে। আৰু তেখেতে কিছুমান নিউ জেনেৰেশ্যন মানুহ বা ৰাজনৈতিক মানে ভাগাভাগ হৈ থকা মানুহক লৈ কিনে এই কথাবিলাক কৰিছে। মই আটাইতকৈ দুখ প্ৰকাশ কৰিছোঁ। ৰাভা হাছং অঞ্চলৰ মানুহে ইয়াক মানে প্ৰত্যুত্তৰ দিব লাগে। ৰাভা হাছং অঞ্চলৰ মানুহে কোৱা ভাল, হাছং অঞ্চলৰ মানুহে আহি উত্তৰ পাৰৰ ৰাভাসকলক চোৱা ভাল যে আগতে আপোনালোকে কি আছিল, কেনেকৈ আহিল, কেনেকৈ আমি ৰাভা হৰণীয়া হৈ ইয়াত ভাই হৈ আছোঁ, এই কথাবিলাক তেওঁলোকে জনা উচিত। যে তেখেতৰ মন্তব্যত ওলায় যে তেওঁ ফাল্টু হৰণীয়াহে বুলি কয়। আৰে হৰণীয়াসকলক আমি ৰেচপেক্ট কৰোঁ। ৰাভাসকলে, ৰাভা ছাত্ৰ সন্থাই হৰণীয়া ছাত্ৰ সন্থাক আমি সন্মান কৰোঁ। ফাল্টু নহয় তেওঁলোকে এটা ভাল এটা, তেওঁলোকে যিয়ে নহওক তেওঁলোকে সাংবিধানিক অধিকাৰ বিচাৰি সংগ্ৰাম কৰিছে। আন্দোলনৰ জৰিয়তে তেওঁলোকে গণতান্ত্ৰিক অধিকাৰ পাব বিচাৰিছে। তাত আমি নিখিল ৰাভা ছাত্ৰ সন্থাই ছাপোৰ্ট কৰিছোঁ। ৰঞ্জন ৰাভা কোন হৰে ফাল্টু হৰণীয়াহে টংকেশ্বৰ বুলি ক'বৰ কাৰণে? টংকেশ্বৰক ক'বলৈ যাওঁতে আল্টিমেটলি তেওঁ হৰণীয়াসকলক গালি দিয়া নাই জানো? এইটো নুবুজায় যে মই ৰাভা, মোৰটোৱেই ভাল, এইটো নহয়। ৰাভাও আমি ইয়াৰ খিলঞ্জীয়া জনভূমিপুত্ৰ হয়, হৰণীয়াও হয়। আৰু টংকেশ্বৰৰ কথাটো একদম সুকীয়া যে যিজন মানুহে ৰাভা সংগ্ৰামখনক গণমুখী কৰিবৰ কাৰণে নিজৰ এটা লোভনীয় ইঞ্জিনিয়াৰ কেৰিয়াৰ থকাৰ পিছত তেওঁ ৰাভাসকলক একত্ৰিত কৰি কিনে বিশৃংখলিত হৈ থকা মানুহখিনিক একলগ কৰি কিনে স্বশাসনৰ যিটো উদ্দেশ্য লক্ষ্য, সেইটো বাস্তৱৰ ৰূপ দিয়াৰ কাৰণে কাম কাজ কৰিছে। তেখেতৰ এগেইনষ্টত চাউণ্ড দিয়া মানুহজনৰ এগেইনষ্টত আমাৰ সংগ্ৰামী সত্তাবিলাকে নিৰ্মাণ হৈ থকাত মই আচৰিত প্ৰকাশ কৰিছোঁ। নিখিল ৰাভা ছাত্ৰ সন্থাই আগৰ পৰাই আমি এইবিলাকৰ এগেইনষ্টত আছোঁ। কোনোবাই এনেকুৱা ক'লে আমি কাউণ্টাৰ দিওঁ, কিবা দিওঁ। আৰু বহুত আমাৰ সংগঠন আছে, তেওঁলোকে কাউণ্টাৰটো দিওঁ। হু ইজ ৰঞ্জন ৰাভা? ৰঞ্জন ৰাভাক আমি ভালকৈ জানো। তেখেতে এতিয়া বুকুত এটা মানে কোচিং চেণ্টাৰো চলাইছে, ৱেলকাম আছে। তই মানৱ সম্পদ গঢ়িব খুজিছে, আপুনি গঢ়ক না। কাউন্সিলৰ পৰা সহায় লাগে লওক না। নিখিল ৰাভা ছাত্ৰ সন্থাই সহায় কৰিব লাগে যদি কওক না। কিন্তু এনেকুৱা ধৰণৰ তুলুঙীয়া মন্তব্যত গৈ কেনে ৰাভা জনগোষ্ঠীৰ মাজত ভাগ কৰাত মই আশ্চৰ্যজনক প্ৰকাশ কৰিছোঁ। মই আশা কৰিম আহি থকা দিনত ৰাভা জাতীয় সংগঠনসমূহেও এই বিষয়টো গভীৰভাৱে লৈ কেনে এনেকুৱা ধৰণৰ মানে সমাজৰ প্ৰেক্ষাপটত ৰাভা জনগোষ্ঠীটোক মানে হেয় প্ৰতিপন্ন কৰিব নালাগে। আমি সুবিধা দিয়াটো উচিত নহয়। এনেকুৱা চলিছে নেকি য'ত মানে এতিয়া তাত অকমান ৰঞ্জন ৰাভাই মানে কেতিয়াবা মনে ৰোমেঞ্চিঙৰ কথা উল্লেখ কৰে যে মানে